পৰৱৰ্তী খবৰ পুনৰ বহিৰাজ্যত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু ধেমাজি বিজয়পুৰৰ সত্য শইকীয়াৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য 14 ফেব্ৰুৱাৰীত কৰ্মসংস্থাপনৰ বাবে কেৰালালৈ গৈছিল এজন যুৱক আৰু 16 ফেব্ৰুৱাৰীত অচিনাক্ত দুৰ্বৃত্তই হত্যাৰ ভাবুকি দিছিল সত্য শইকীয়াক দুৰ্বৃত্তৰ হত্যাৰ ভাবুকিৰ পিছতে পৰিয়ালক অৱগত কৰিছিল সত্যই তাৰ পিছদিনাই ৰহস্যজনকভাৱে উদ্ধাৰ কৰা হৈছে সত্যৰ মৃতদেহ আৰু এই খবৰ ঘৰ আহি পোৱাৰ পিছতে এক বুজাব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে আমি বাসগৃহৰ দৃশ্যাংশ এই মুহূৰ্তত আপোনালোকক দেখুৱাই আছো আৰু পুনৰবাৰ বহিৰাজ্যত অসমৰ এজন যুৱকে প্ৰাণ হেৰুৱাব লগা হৈছে কেৱল পেটৰ ভাত মুঠিৰ বাবে বহিৰাজ্যত কৰ্ম বিচাৰি যায় বহু যুৱকে কিন্তু নিজৰ প্ৰাণ হেৰুৱাব লগা হয় ধেমাজিৰ বিজয়পুৰৰ এজন সত্য শইকীয়া আৰু সত্য শইকীয়াৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে কিয়নো 14 ফেব্ৰুৱাৰীত কৰ্মসংস্থাপনৰ বাবে কেৰালালৈ গৈছিল সত্য আৰু 16 ফেব্ৰুৱাৰীত অচিনাক্ত দুৰ্বৃত্তই হত্যাৰ ভাবুকি দিছিল সত্য শইকীয়াক আৰু এই সন্দৰ্ভত পৰিয়ালৰ লোকক অৱগত কৰিছিল সত্যই কিন্তু তাৰ পিছদিনাই ৰহস্যজনকভাৱে উদ্ধাৰ কৰা হৈছে সত্যৰ মৃতদেহ আজি যোৱা নিশা ৰাতি 11টা বজাত 11টা হতৰ ফোন এটা আহিছিলে ফোন কৰিছিলে যে মই আৰু মোক দেখি নেপাবি মোক মাৰি পেলাব তাত মোৰ মানুহজনী আছে নেকি বোলো নাই মোক বোলে মাৰি পেলাব তহঁতি দেখি নেপাবি আৰু সেনেকৈ কৈ ফোনটো কাট খাই গ'ল ফোন কাট খাই যোৱাৰ পিছত আমি ফোন মাৰিছোঁ ফোন লগ পোৱা নাই ফোন বাজি আছে ৰাতিপুৱা 8টা 9টালৈকে ফোন বাজি আছে কিন্তু ৰাতিপুৱা 9টামান বজাত এগৰাকী মাইকী মানুহে ফোনটো ৰিচিভ কৰিছে তেতিয়া মই ক'লোঁ মোবাইলৰ মালিকক ফোনটো দিয়ক তেতিয়া কৈছে যে মোবাইল মালিক নাই ডেড বডি হৈ গ'ল তেতিয়া কৈছোঁ ডেড বডি হোৱা যদি ডেড হৈ গ'ল ফটোটো দিয়ক তেতিয়া কৈছে 2 মিনিট 2 মিনিটৰ পাছত দি আছোঁ এতিয়া নিজে দেখাও নাই কি হ'ল কি ঘটনা আৰক্ষীয়ে তদন্ত হ'ব কৈছে পৰৱৰ্তী খবৰ পুনৰ বহিৰাজ্যত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু ধেমাজি বিজয়পুৰৰ সত্য শইকীয়াৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য 14 ফেব্ৰুৱাৰীত কৰ্মসংস্থাপনৰ বাবে কেৰালালৈ গৈছিল এজন যুৱক আৰু 16 ফেব্ৰুৱাৰীত অচিনাক্ত দুৰ্বৃত্তই হত্যাৰ ভাবুকি দিছিল সত্য শইকীয়াক দুৰ্বৃত্তৰ হত্যাৰ ভাবুকিৰ পিছতে পৰিয়ালক অৱগত কৰিছিল সত্যই তাৰ পিছদিনাই ৰহস্যজনকভাৱে উদ্ধাৰ কৰা হৈছে সত্যৰ মৃতদেহ আৰু এই খবৰ ঘৰ আহি পোৱাৰ পিছতে এক বুজাব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে আমি বাসগৃহৰ দৃশ্যাংশ এই মুহূৰ্তত আপোনালোকক দেখুৱাই আছো আৰু পুনৰবাৰ বহিৰাজ্যত অসমৰ এজন যুৱকে প্ৰাণ হেৰুৱাব লগা হৈছে কেৱল পেটৰ ভাত মুঠিৰ বাবে বহিৰাজ্যত কৰ্ম বিচাৰি যায় বহু যুৱকে কিন্তু নিজৰ প্ৰাণ হেৰুৱাব লগা হয় ধেমাজিৰ বিজয়পুৰৰ এজন সত্য শইকীয়া আৰু সত্য শইকীয়াৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে কিয়নো 14 ফেব্ৰুৱাৰীত কৰ্মসংস্থাপনৰ বাবে কেৰালালৈ গৈছিল সত্য আৰু 16 ফেব্ৰুৱাৰীত অচিনাক্ত দুৰ্বৃত্তই হত্যাৰ ভাবুকি দিছিল সত্য শইকীয়াক আৰু এই সন্দৰ্ভত পৰিয়ালৰ লোকক অৱগত কৰিছিল সত্যই কিন্তু তাৰ পিছদিনাই ৰহস্যজনকভাৱে উদ্ধাৰ কৰা হৈছে সত্যৰ মৃতদেহ আজি যোৱা নিশা ৰাতি 11টা বজাত 11টা হতৰ ফোন এটা আহিছিলে ফোন কৰিছিলে যে মই আৰু মোক দেখি নেপাবি মোক মাৰি পেলাব তাত মোৰ মানুহজনী আছে নেকি বোলো নাই মোক বোলে মাৰি পেলাব তহঁতি দেখি নেপাবি আৰু সেনেকৈ কৈ ফোনটো কাট খাই গ'ল ফোন কাট খাই যোৱাৰ পিছত আমি ফোন মাৰিছোঁ ফোন লগ পোৱা নাই ফোন বাজি আছে ৰাতিপুৱা 8টা 9টালৈকে ফোন বাজি আছে কিন্তু ৰাতিপুৱা 9টামান বজাত এগৰাকী মাইকী মানুহে ফোনটো ৰিচিভ কৰিছে তেতিয়া মই ক'লোঁ মোবাইলৰ মালিকক ফোনটো দিয়ক তেতিয়া কৈছে যে মোবাইল মালিক নাই ডেড বডি হৈ গ'ল তেতিয়া কৈছোঁ ডেড বডি হোৱা যদি ডেড হৈ গ'ল ফটোটো দিয়ক তেতিয়া কৈছে 2 মিনিট 2 মিনিটৰ পাছত দি আছোঁ এতিয়া নিজে দেখাও নাই কি হ'ল কি ঘটনা আৰক্ষীয়ে তদন্ত হ'ব কৈছে